যেনে কক্ষস্বত নক্ষত্ৰ 8 বছৰৰ অন্তত উভতিল কক্ষপথলৈ টিভি স্ক্ৰীন দেখা এই সুদৰ্শন যুৱকজনক চিনি পাইছেনে নাম তেওঁৰ কৰুণ নায়াৰ ক্ৰিকেট বিশ্বৰ এক ঈৰ্ষণীয় নাম 2016 চনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় জাতীয় দলত অন্তৰ্ভুক্ত হৈ অভিষেক শৃংখলাতে ট্ৰিপল সেঞ্চুৰীৰে অভিলেখ কৰি ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা তৰুণ ক্ৰিকেটাৰ কৰুণ নায়াৰ যেন ভাৰতীয় ক্ৰিকেটৰ এক ৰান মেচিন তেওঁ কিন্তু হঠাৎ যেন কৰবাত কেনা লাগিল কক্ষস্বত হ'ল এই ক্ৰিকেটৰ নক্ষত্ৰ ক্ৰিকেট মহলৰ গুজব চলিল লবিৰ বাবে এটা বছৰ নহওঁতেই জাতীয় দলৰ পৰা সম্ভাৱনাপূৰ্ণ কৰুণ এবছৰ দুবছৰ নহয় প্ৰায় 8টা বছৰ আঁতৰি থাকিল ক্ৰিকেটৰ পৰা নিয়তিৰ কি পৰিহাস দৃঢ়মনা অত্যন্ত পৰিশ্ৰমী ল'ৰাজনে লাহে লাহে যেন মানসিক শক্তি হেৰুৱাই পেলালে তেওঁৰ বাবে সকলো হৈ পৰিল অতীত হ'ব পাৰে জানো চিত্ৰনাট্যৰ এনে কৰুণ সমাপ্তি কিছুদিন পূৰ্বে হঠাৎ সামাজিক মাধ্যমত দেখা গ'ল কৰুণৰ এক আৱেগিক পোষ্ট Will anyone give me a chance to play cricket? ক্ৰিকেট বোৰ্ড মেনেজমেণ্ট আনকি ক্লাবসমূহৰ অন্তৰ নগলিল কৰুণৰ এই আৱেগিক পোষ্টত কিন্তু থমকি নৰল কৰুণ সম্পূৰ্ণ 8টা বছৰ জনচক্ষুৰ পৰা আঁতৰি কৰুণে নিজকে গঢ়ি তুলিলে এক শক্তিশালী যোদ্ধা হিচাপে অৱশেষত ভাল খবৰ আহিল কৰুণলৈ আগশাৰীৰ ক্ৰিকেট টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফিত বিদৰ্ভৰ মূল একাদশত অন্তৰ্ভুক্ত হ'ল কৰুণ সম্পূৰ্ণ 8 বছৰৰ পিছত 22 গজত সুনামি আনিলে কৰুণে টুৰ্ণামেণ্টৰ 7 মেচত 5টা শতক 112, 44, 163, 111, 112, 122, 88 আটাইকেইখন মেচত নট আউট তেওঁ সোবাদতে শক্তিশালী মহাৰাষ্ট্ৰ দলক ছেমি ফাইনেলত হৰুৱাই ফাইনেলত উপনীত হ'ল বিদৰ্ভ যিটো দলে এটা সময়ত নায়াৰক অস্বীকাৰ কৰিছিল ফাইনেলত সেই ঘৰুৱা দল কৰ্ণাটকৰ বিৰুদ্ধে যুঁজ হ'ব কৰুণৰ দলৰ ইয়াৰ পিছত যদিহে জাতীয় দলৰ মেনেজমেণ্টে ৰান মেচিন খ্যাত নায়াৰক পুনৰ জাতীয় দললৈ আমন্ত্ৰণ কৰে তাত আচৰিত হ'বলগীয়া হয়তো একো নাথাকিব সেলুট নায়াৰ তোমাক আমি বহুত পলমকে বিচাৰি পালো अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है